হাই এভৰিৱান, মই মল্লিকা। মোৰ এটা নতুন ব্লগলৈ আপোনালোকক সকলোকে ৱেলকাম। বন্ধুসকল, আপোনালোকৰ কি খবৰ? আশা কৰোঁ ভগৱানৰ কৃপাত আপোনালোকে সকলোৱে মংগলে আছে। আমিও তেৰাৰ কৃপাত ভালে কুশলে আছোঁ বুলি পাৰি। মই ভগৱানৰ ঘৰটো আপোনালোকক আজি দেখাই আছোঁ। এইকাৰণেই দেখাই আছোঁ, আমাৰ যেতিয়া হাত ভাঙিলে চোৱা গ'ল বুলি কয় মা কামাখ্যাৰ, তাৰপিছত আমাৰ ঘৰৰ বয় বস্তু চব ধুব লাগে, পৰিষ্কাৰ কৰিব লাগে, চফা কৰিব লাগে, চব আঁতৰাই দিব লাগে। সেইকাৰণে এই মন্দিৰটো মই পূৰা পানীৰে ধুই মুচি গোটেই কাপোৰ কানি ধুই বাচন বৰ্তন একদম মাজিলোঁ, মানে ভগৱানৰ ঘৰৰ অকল। তো এইখিনি কৰোঁতে বন্ধুসকল মোৰ একেবাৰে অৱস্থা বেয়া, একেবাৰে কঁকাল বিষত এতিয়া থাকিব পৰা নাই। মই ভইচ অভাৰটো দি আছোঁ শুই। গতিকে সেইকাৰণেই আপোনালোকক মোৰ ভগৱানৰ ঘৰটো দেখালোঁ, যাৰ কাৰণে মোৰ এতিয়া কঁকাল বিষত পৰি আছোঁ। আপোনালোকে ভাবিব পাৰে এইখিনিনো কি কাম যে এনেকৈ বিষাবলগীয়া হ'ল। একচুৱেলি কাম একোৱেই নাই, কিন্তু মই যে থিয় হৈ বহি একো কৰিব নোৱাৰোঁ, থিয় হৈ কৰাৰ কাৰণে বেছি কঁকালত জোৰটো পৰিলে। আৰু দেখিছে এইখন খিৰিকী আপোনালোকক কিয় দেখাই আছোঁ জানে বন্ধুসকল? এইখন আমাৰ পূজা ঘৰৰ খিৰিকী, থাপনা থকা ঘৰটোৰ ৰুমটোৰ খিৰিকী হয়। কিন্তু যোৱাকালি মই শৰাই এখন আগবঢ়াইছিলোঁ আম আৰু কল। এই খিৰিকীখন খোলা আছিলে, এইফালেদি আমাৰ বানৰ সেনাবিলাক সোমাই গোটেই ফল কল গোটেই খাই পেলাইছে, একো ৰখা নাই বাকী। হ'ব দিয়ক, ভগৱানে বানৰ সেনা পঠাইছে, সেইকাৰণে গোটেইখিনি খালে। গতিকে আহক, এতিয়া মই পাকঘৰত আনিছোঁ। ভাবিছোঁ মাংসটো আজি পুৰি পিঁয়াজ আদা ৰচুন এইবিলাক কটাই থৈছোঁ মই তাইৰ হাতেনে। এই চব টমেটো পিঁয়াজ এইবিলাক কটাই থৈছোঁ। জলকীয়া যাৰ যোনকৈ খায়, আমি জলকীয়াটো কম খাওঁ সেইকাৰণে পিছত দিম। এয়া চব এই মাংসখিনি উল্টাই থাকিম এতিয়া চামুচেৰে, কাটা চামুচেৰে এনেকৈ ঘূৰাই দিলেই হ'ল বাৰু। এনেকৈ দি এইটো আগতে মাংসখিনি অলপমান পানী দি বইল কৰি লৈছোঁ দেই। পানীখিনি পেলাই দিছোঁ বাৰু, দগীহঁতৰ কাৰণে থৈ দিছোঁ পানীখিনি। মাংসখিনি একদম ঘূৰাই এনেকৈ পুৰিব লাগিব, পুৰা মাংস নিচিনা। আজি প্ৰথম বনাই আছোঁ এইটো পদ্ধতি, এইটো প্ৰচেছত। চাওঁচোন কেনেকুৱা লাগে। এনেকৈ উল্টালেও হ'ব, আৰু এই যে এইটো এনেকৈ ঘূৰাই থাকিলেও হ'ব, কিন্তু মাংসখিনিতো উল্টা পাল্টা কৰি দিবই লাগিব। আপোনালোকক দেখাই আছোঁ, দেখিছে? মই অলপ কমাই দিওঁ, তেতিয়া ভাল লাগিব। এনেইতো সিজি গৈছেই, বইল কৰি থৈছোঁ যেতিয়া সিজি গৈছে। অলপ নিমখ পানী দি বইল কৰিছোঁ এইটো আগতে। চাওঁ আজি ফাৰ্ষ্ট টাইম এনেকৈ খাই আছোঁ। এইটো কি কৰিম, পূৰা এইখিনি যেতিয়া ভালকৈ পূৰা হৈ যাব, তেতিয়া এইখিনি কি কৰিম, এই যে হাতেৰে ছিঙি বাতি এটাত থওঁ, যিকোনো এটা এইটোতে থ'ম বাৰু ছিঙি এই মাংসখিনি। তাৰপাছত এই দি মাখি দিম, আৰু নিমখটো আছে, যদি স্বাদ অনুযায়ী নিমখ লাগিলে দিম। তাৰপিছত লাষ্টত কেঁচা তেল দিব, কেঁচা জলকীয়া। কেনেকুৱা হ'ব বাৰু ভাবি চাওকচোন, কিমান টেষ্টি হ'ব ন বন্ধুসকল? এই চাওক, উল্টা দিব লাগিব, নহ'লে দেখিছে কলা পৰি গৈছে। এনেকৈ পুৰিবই লাগিব, নহ'লে পুৰা নালাগিব নহয়। পূৰা যাবই লাগে ভালকৈ, পূৰা গোন্ধটো সোমায়। আৰু হাতীবিলাক নাপালাবি দেই, আমাৰ দগীহঁত আছে। গৰবাৰ আহিব পাৰে না, থৈ দিম মই। আকৌ ধুনুও খুব ভাল পায় মাছ পোৰা মাংস, ধুনু খুব ভাল পায়। মাহঁত কি কৰিলোঁ মোৰ ভাত হৈ গৈছে দে। আৰু একটা শক্ত
মাটি কৰিছে দেই। হাৰ্ডিবিলাক থৈ দিবি, আমাৰ আছে নহয় দগীহঁত। হা লাগিব। তুমি আমার এটা কি দিয়ে মাখতে লাগবে? বন্ধ কৰি থৈছে হ্যাঁ, লবণটো দিব লাগিব নেকি চাওঁ ৰ। লবণ কিন্তু দিছি সিদ্ধ দিয়ে পরে খরাইলে খাইতে হবে। একটু কাঁচা পেঁয়াজ দিতে লাগবে। হ্যাঁ, অলপ নিমখ দিব লাগিব চিতা, একটু দিব লাগিব। করে না করলে আমাকে বিরক্ত লাগে গো। দিতে হাতে দিতে পরে দিও ও বলে। হ্যাঁ হ্যাঁ, পরে দিবি এখানে দে। এয়া কিচেনত কেৰাহীত দেখা পাইছে, এয়া কাঠালৰ গুটি। এইটো বইল কৰি আছোঁ। এইটো বইল হোৱাৰ পিছত ফ্ৰাই কৰা হ'ব। আৰু চাওক, এয়া চিকেনটো খুলি থৈছে। এতিয়া মিঠাতেল আৰু গ্ৰীণ চিলি দিয়া হ'ব। জলকীয়াটো একদম দিয়া নাই ন? গ্ৰীণ চিলি দিয়া, এই চল্ট, আগেতো চল্ট দি বইল কৰা হৈছিলে চিকেনটো, কিন্তু এতিয়া আকৌ অকণ চল্টটো কম আছে কাৰণে আকৌ অলপমান দিলোঁ। তো এতিয়া তাইক মই সানিব দিম। হাতখন পৰিষ্কাৰ কৰি ল'লে, কৰি এতিয়া তাইক ভালকৈ সানিব। আৰু এটা এনেকুৱা সনা মেচিন নহয়, এনে চামুচ এখন আছেনে ঘূৰণীয়াকৈ দাইল যে ঘূটে, সেইটো দিও সানিব পাৰি। যি হওক বন্ধুসকল, আজিলৈ আহোঁ। বাই বাই, টাটা।